বিয়া এখন খাবলৈ গ'লে একেবাৰে ওখ একেবাৰে টাইট হিলযোৰ পিন্ধিহে আপুনি যায় হলে বা আপুনি বিয়া খাব গ'লে একেবাৰে চেপন ফৰ্মেল শ্বুজোৰহে পিন্ধি যায় কিন্তু আপুনি জানেনে আপুনি যেতিয়া টাইট জোতা বা চেণ্ডেল পিন্ধে আপোনাৰ গৰুৱাৰ বিষ আঁঠুৰ বিষ কঁকালৰ বিষ এইবিলাক বিষে দেখা দিয়ে আপুনি যেতিয়া এযোৰ কমফৰ্টেবল চেণ্ডেল বা জোতা নিপিন্ধে তেতিয়া কি হয় আপোনাৰ ভৰি আঙুলিকেইটা এনেকৈ শান্তিত এনেকৈ ষ্ট্ৰেচ কৰিব নাপায় আৰু এনেকৈ যেতিয়া ষ্ট্ৰেচ কৰিব নাপায় আপোনাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখা দিয়ে আগৰ দিনত বাৰু কাৰোবাৰ এনেকৈ গৰুৱাৰ বিষ আঁঠুৰ বিষ কঁকালৰ বিষৰ সমস্যা হোৱা দেখিছিলে খুব কম লোকৰহে এনেকুৱা বিষ হৈছিলে কাৰণ তেখেতসকলে চেণ্ডেল নিপিন্ধিছিলে আৰু যিসকলে পিন্ধে তেখেতসকলেও কমফৰ্টেবল চেণ্ডেল বা জোতাহে পিন্ধে সেয়েহে আপোনাৰ যদি বহুত বয়সলৈ একেবাৰে সুস্থ গঢ়ুৱা সুস্থ আঁঠু আৰু সুস্থ কঁকাল লৈ জীয়াই থাকিব মন আছে তেনেহলে কাইণ্ডলি আপোনাৰ ওখ হিলযোৰ বা টাইট ফৰ্মেল শ্বুজোৰ অকমান সাইডত থৈ আপুনি কমফৰ্টেবল জোতা এযোৰ বা চেণ্ডেল এযোৰ পিন্ধিব আৰম্ভ কৰক কাৰণ মই বিচাৰো আপুনি যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আপোনাৰ জীৱন যাপন কৰিব পাৰে কাইণ্ডলি সজাগ হওক সুস্থ থাকক থেংক ইউ